আইনখনৰ পূৰ্ণাংগ সংশোধন আৰু অপ্ৰাদেশিক হৈ থকা শিক্ষানুষ্ঠানখিনিৰ লগতে 2013 আৰু 2021 চনৰ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ প্ৰাদেশিকৰণৰ কাৰণে আন্দোলন কৰিছোঁ, ধৰ্ণা কৰিছোঁ, প্ৰতিবাদ অনশন সমান্তৰালভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমি আলোচনাত বহিছোঁ, শিক্ষামন্ত্ৰী মহোদয়ৰ লগতো কেইবালানিও আলোচনাত বহিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ নেতৃত্বাধীন চৰকাৰখনৰ যোৱাটো কাৰ্যকালত শেষৰখন যিখন বিধানসভা অধিৱেশন, এই অধিৱেশনত যিখন আইনৰ সংশোধনৰ কাৰণে আমি সংগ্ৰাম কৰি থাকিব লগা হৈছিল, এই আইনখনৰ আমি ডিজাৰ্ভ কৰোঁ আৰু এই প্ৰাপ্যটো আমাক দিব লাগে। এইটোৰ কাৰণে বিশেষকৈ মূল তিনিটা দাবী এইটো হ'ল শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানবিলাকৰ বিশেষকৈ নিম্ন প্ৰাথমিকৰ পৰা হাইস্কুললৈকে অৰ্থাৎ মাধ্যমিক পৰ্যায়ৰ স্কুললৈকে যিটো ইউডাইছৰ প্ৰব্লেম, সেই ইউডাইছৰ এই ভিত্তিবৰ্ষ অৰ্থাৎ শিক্ষকৰ নিযুক্তিৰ ভিত্তিবৰ্ষ আৰু ইউডাইছৰ ভিত্তিবৰ্ষক লৈ আমাৰ এটা বিশেষ আপত্তি আছিল। সেই বিধানসভাতে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আশ্বাস দিছিল যে এই দুটা বিষয়ত আমি বিবেচনা কৰিম আৰু আমাৰ ভাল লাগিছে যে এই নতুন যিখন চৰকাৰ গঠন হ'ল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই চৰকাৰখনৰ প্ৰথমখন বাজেট অধিৱেশনতে আমাৰ এই বিশেষ আপত্তি থকা দুটা বিষয় আৰু এটা বিষয় আছে, আমি কম আজি সেইকাৰণে আজি সংবাদমেলখন দিছোঁ। এই দুটা বিষয় সংশোধনীৰ এটা মানে ঘোষণা কৰিছে। ভাল পাইছোঁ আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ক বা লগতে এই চৰকাৰখনক আমি সদৌ অসম অপাধৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। সমান্তৰালভাৱে কিন্তু আমাৰ অকণমান বেয়া লাগি আছে যে 2013 আৰু 2021 চনৰ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ আপোনালোকে গম পায় যে ইতিমধ্যে চৰকাৰে গুৰু দক্ষিণা বুলি এটা পৰ্টেল মুকলি কৰিছে। ইয়াতে যিখিনি শিক্ষক কৰ্মচাৰী 2021 চনত বা 2013 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈ তেওঁলোকে কোনোদিন আৰু শিক্ষানুষ্ঠানত যাব পৰা নাই বা তেওঁলোকৰ শিক্ষানুষ্ঠানখন বেলেগ শিক্ষানুষ্ঠানৰ লগত এমালগেমেশ্যন কৰিলে, একত্ৰীকৰণ কৰিলে, যে তেওঁলোকে স্কুলত যাব নোৱাৰি ঘৰতে বহি আছিল আৰু পৰৱৰ্তী সময়ত চৰকাৰৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্তটো তেখেতসকলে আদৰি লৈছে। আটাইতকৈ দুখ লগা কথাটো হ'ল যে মহাবিদ্যালয় পৰ্যায়ত নেট, স্লেট, PhD ডিগ্ৰীধাৰী যিসকল শিক্ষক কৰ্মচাৰীয়ে সুদীৰ্ঘ 20 বছৰ, 25 বছৰ বা 15 বছৰ মহাবিদ্যালয়সমূহত বিনা বেতনে শিক্ষাদান কৰি উঠাৰ পিছত যদি তেওঁলোকে এককালীন ল'বলগীয়া এটা হয়, তেতিয়া মই ভাবোঁ যে আমাৰ অসমৰ কাৰণে এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা হ'ব। আমাৰ এই যিসকল শিক্ষক কৰ্মৰত হৈ আছে, এই শিক্ষকসকলে যিটো এককালীন সাহায্য গুৰু দক্ষিণা যিটো আঁচনি, এই আঁচনিটোৰ অন্তৰ্ভুক্ত হ'বৰ কাৰণে অমান্তি কৰি আছে, তেওঁলোকে আপত্তি কৰিছে। আজি আমি এই সংবাদমেলৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাব বিচাৰিছোঁ, শিক্ষামন্ত্ৰী মহোদয়ক আহ্বান জনাব বিচাৰিছোঁ যে 13 চন আৰু 21 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষকসকলৰ যিসকল কৰ্মৰত হৈ আছে বিভিন্ন পৰ্যায়ৰ শিক্ষানুষ্ঠানত, সেয়া হয়তো নিম্ন প্ৰাথমিকো হ'ব পাৰে, উচ্চ প্ৰাথমিকো হ'ব পাৰে, মাধ্যমিক বা উচ্চতৰ মাধ্যমিক বা মহাবিদ্যালয় পৰ্যায়ত এই শিক্ষকসকল যোগ্য শিক্ষক, এওঁলোকক খুব বেছিতে হয় যদি 200 শিক্ষক হ'ব। এই শিক্ষকখিনিক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বাধীন চৰকাৰখনে নিশ্চয় এই আইনখনৰ লগত শিক্ষানুষ্ঠানৰ যিখিনি সংশোধন আনিছে শিক্ষানুষ্ঠানৰ কাৰণে, এওঁলোকৰ কাৰণে এটা দফা সন্নিৱিষ্ট কৰি যাতে এই 200 মানুহকো ন্যায় প্ৰদান কৰে, তাৰ কাৰণে আমি সদৌ অসম অপাধৃত শিক্ষক কৰ্মচাৰী সংস্থাই বিনম্ৰ আহ্বান জনাইছোঁ। সমান্তৰালভাৱে কিন্তু যিটো ইউডাইছ আৰু জইনিং ডেটৰ সালসলনি কৰিম বুলি কৈছে, এইটো যাতে আমাৰ সংস্থাই দীৰ্ঘদিন আমি কৈ আহিছোঁ যে শিক্ষকসকলৰ নিযুক্তিৰ তাৰিখটো 31/12/2018 হ'ব লাগে। আইনখনত 31/12/2010 আছে, তাৰ পৰিৱৰ্তে আমাক 31/12/2018 কৰি দিব লাগে, তেতিয়া এই শিক্ষক কৰ্মচাৰীখিনিয়ে ন্যায় পাব। আনহাতে নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষানুষ্ঠানখিনিৰ কাৰণে যিটো ইউডাইছৰ ক্ৰাইটেৰিয়া আছে, এই ইউডাইছটো 9-10ৰ সলনি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 3টা চন কৈছে যে 15, 14, 13, গতিকে আমি 15, 14, 13 হ'লেও আমাৰ বহু শিক্ষক বাদ পৰিব, শিক্ষানুষ্ঠান বাদ পৰিব। গতিকে আমি এটাই দাবী কৰি আহিছোঁ, যিমান দিন আমি কাৰ্যসূচী বা লৈছোঁ বা আলোচনা কৰিছোঁ, যে 18-19ৰ ডাইছটো ধৰি শিক্ষানুষ্ঠানখিনিক প্ৰাদেশিকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু আমাৰ মাজত আজি মহাবিদ্যালয় পৰ্যায়ৰ বা ছিনিয়ৰ ছেকেণ্ডাৰী পৰ্যায়ৰ উচ্চতৰ মাধ্যমিকৰ দুৰ্ভগীয়া শিক্ষক প্ৰতিনিধি কিছু আছে, তেওঁলোকো
আপোনালোকৰ সন্মুখত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰভাৱে আহ্বান জনাবৰ কাৰণে ইয়াত উপস্থিত হৈছে। মই তেখেতসকলকো বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাওঁ। হয়, নমস্কাৰ। সাংবাদিক নমস্কাৰ। সমূহ সাংবাদিক বন্ধুসকললৈকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ইয়ালৈকে ইয়াত আহি দুআষাৰ ক'বলৈ আহিছোঁ যদিও তাক কিন্তু বহুত দুখ মনেৰে আহিছোঁ। এখন আইন বনাইছে, 17-18 আইনখন সংশোধন কৰি 25ত আকৌ যিটো আইন বনালে, সংশোধন কৰিলে, গোটেইখিনি আমি যোগ্য শিক্ষক। আমাৰ ছিনিয়ৰ ছেকেণ্ডেৰী বেছি শিক্ষক নাই, মই ছিনিয়ৰ ছেকেণ্ডাৰী হয়, সদায় ছিনিয়ৰ ছেকেণ্ডাৰী মই কৈ আহিছোঁ। আমাৰ বহুত শিক্ষক নাই, একদম কম শিক্ষক। এই শিক্ষকখিনি খুব বেছি আমাৰ 28-30 জনমান হ'ব যোগ্য শিক্ষক। আমাৰ BEd আছে, আমাৰ ডাইচ আছে, আমি 2010ৰ আগত জইন কৰা আছে, আমি কৰ্মৰত, আমি ৰেগুলাৰ কাম কৰি আছোঁ। গতিকে আমাৰ সকলো ক্ৰাইটেৰিয়া ফুলফিল হৈছে। তাৰপিছতো আমি যদি এককালি ল'ব লগা হয়, তেতিয়াহ'লে আমাৰ এই জীৱনৰ মূল্যৱান সময়খিনি ইয়াতকৈ কিমান দুখৰ কথা হ'ব পাৰে। আমাৰ সংসাৰবিলাক, আমাৰ পৰিয়ালবিলাক ইতিমধ্যে শেষ হৈ গৈছে। আমি কিমান কষ্টৰে ঘৰ চলাইছোঁ সেই কথাটো মই আজি সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মই কাটাৰে অনুৰোধ কৰিছোঁ। আমি কি পাপ কৰিছিলোঁ, যে আমাৰ কিনো ভুল হ'ল। আমি ইউনিভাৰ্চিটি পঢ়ি পেলাই আমি BEd কৰিলোঁ, আমাৰ বহুতৰে BEd আছে, নেট আছে। তাৰপিছতো যে আমি যে একালিলৈ ঘৰলৈ ঘূৰি যাব লাগিব, এইটো আমি মানি ল'ব পৰা নাই। আমাৰ ঘৰ সংসাৰ শেষ হৈ যাবলৈ নিদিব। মুখ্যমন্ত্ৰী মহোদয় মই কাটাৰ অনুৰোধ কৰিছোঁ যে ছাৰ প্লিজ, আপুনি আমাৰ অভিভাৱক, আপুনি আমাৰ গাৰ্জেন, আপোনাৰ নিশ্চয় এজন মুখ্যমন্ত্ৰী পাইছোঁ আমি বহুত ধন্য। আপুনি যদি আমাৰ এই কথাখিনি বুজি পেলাই আমাৰ জীৱনত এইখিনি আমাক সহায় কৰক আগবাঢ়ি যোৱাত। আমি যাতে ন্যায় পাওঁ, শিক্ষক হিচাপে যাতে আমি মৰ্যাদা পাওঁ। আমাৰ আত্মসন্মান নোহোৱা হৈ গৈছে, আমাৰ এতিয়া সমাজত সন্মান নোহোৱা হৈ গৈছে। ছাৰ মুখ্যমন্ত্ৰী মহোদয়, সেইকাৰণে মই বাৰে অনুৰোধ কৰিছোঁ, ছাৰ আপুনিহে আমাৰ অভিভাৱক, আপুনি আমাৰ কাৰণে ভগৱান। আপুনি সকলোকে দিছে, নিবনুৱাৰ পৰা আদি কৰি সকলোকে দিছে। কিন্তু আমাৰ এই খুব বেছি 30 জন শিক্ষক হায়াৰ ছেকেণ্ডাৰী, ছিনিয়ৰ ছেকেণ্ডাৰী, এইখিনিক আপুনি প্ৰাদেশিকৰণ কৰি পেলাই আমাৰ জীৱনবিলাক ধন্য কৰক। আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম, সদায় আপোনাৰ নাম কম। এজন মুখ্যমন্ত্ৰীৰ দিনত আমি জীৱন ঘূৰাই পাইছিলোঁ। মই এয়াই মোৰ শেষ অনুৰোধ। ধন্যবাদ। নমস্কাৰ, মই মহাবিদ্যালয়ৰ ফালৰ পৰা প্ৰতিনিধি হিচাপে ক'বলৈ লৈছোঁ। আমিও 2010 চনৰ আগৰে পৰা নিযুক্তি লাভ কৰি মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ অধীনত যিধৰণে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অৰ্ডিনেঞ্চ আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ অৰ্ডিনেঞ্চ মতে ইউনিভাৰ্চিটিৰ সম্পূৰ্ণ নিয়ম অনুসৰি মহাবিদ্যালয়ত নিযুক্তি পাইছিলোঁ। কিন্তু যিখন 17 চনৰ এক্ট হ'ল, সেই আইনখনৰ এটা ভীষণ অমানৱীয় ধাৰাৰ বলি হৈ 150 এনৰলমেণ্ট, যিটো ছাত্ৰ সংখ্যা থাকিব লাগে এখন মহাবিদ্যালয়ত অন্তিম ষাণ্মাসিকত, যিটো অসম্ভৱ। মানে 6 ছেমিষ্টাৰত 150 ছাত্ৰ ছাত্ৰী থকাটো অসমৰ কোনো এখন মানে মহাবিদ্যালয়তে থকাটো ইম্পচিবল। সেই এটা অসাধাৰণ অমানৱীয় সংখ্যা ধৰি লৈ আমাৰ জীৱনবোৰ অকালতে মৰহি যোৱাৰ উপক্ৰম হৈছে। আৰু এই মুহূৰ্তত আমি গুৰু দক্ষিণাৰ কথা শুনি অতিকৈ মৰ্মান্তিক আঘাত পাইছোঁ। আমি মহামান্য অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বাৰে অনুৰোধ কৰি আহিছোঁ যাতে আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলৰ প্ৰতি তেওঁ সহৃদয় দৃষ্টি দিয়ে। কিন্তু তেওঁ আমাক আশ্বাস দিয়ে এই বিষয়টো আমি আলোচনা কৰিম, কিন্তু এতিয়ালৈকে আমি সদুত্তৰ পাব পৰা নাই।
আমি চতুৰ্থ পদৰ অধীনত কাম কৰি আছোঁ মহাবিদ্যালয়ত বৰ্তমানেও কৰ্মৰত। গতিকে এইসকল শিক্ষকক সেই 150 এনৰলমেণ্টটো আঁতৰাই সেইটো সকাহ দি পেলাই যিটো পুৰণা নিয়ম আছিলে সেই পুৰণা নিয়মমতে 15জন শিক্ষকতেই মানে 15জন ছাত্ৰ ছাত্ৰীৰ সংখ্যাতেই আমাৰ চতুৰ্থ পদৰ শিক্ষকসকলকো যাতে নিযুক্তি দি প্ৰাদেশিকৰণৰ আওতালৈ আনে। আমাক গুৰু দক্ষিণা নালাগে আৰু সমাজত আমাক মানে বহুত বিপদজনক পৰিস্থিতিৰ মানে আমাৰ এনেকুৱা ধৰণৰ পৰিস্থিতিৰ এতিয়াই সন্মুখীন হৈছোঁ যে আমাৰ হয়তো শিক্ষাগত অৰ্হতাত কিবা আঁকোৱা আছে বা কিবা আছে সেইকাৰণেহে তেওঁলোকক আঁতৰাই দিব বিচাৰিছে। তেনেকুৱা ধৰণৰ মন্তব্যৰ আমি মুখামুখি হৈ যথেষ্ট আঘাত লাভ কৰিছোঁ। আমাৰ ইউনিভাৰ্চিটিৰ বিভিন্ন ধৰণৰ যোগ্যতা নথিপত্ৰ আমি ইতিমধ্যে গুৰু দক্ষিণা পৰ্টেলেই হওক বা PMS পৰ্টেলেই হওক চৰকাৰে যিহেতু সেইখিনি আমাক দিছে পৰ্টেলত আবেদন কৰিবলৈ, আমি আবেদন কৰিছোঁ। কিন্তু আবেদন কৰাৰ অৰ্থ এইটোৱে নহয় যে আমাক গুৰু দক্ষিণাই লাগে। আমি আমাৰ চাকৰিটো নিয়মীয়া কৰাৰ বাবেহে চৰকাৰক সকাতৰে অনুৰোধ কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ সেয়াই অনুৰোধ। ধন্যবাদ। হ'ব আৰু বেলেগ কথা নাই। প্ৰেছ ৰিলিজত বাকীখিনি লিখাই আছে।